ৰাতিটো পুৱাতে দিনটোৰ আৰম্ভণি হোৱাৰ লগে লগে মোৰ টিউচনছ কেইটা আৰম্ভ হৈ যায়। যিহেতু ইহঁতৰ সামাৰ ভেকেশ্যন চলি আছে সেইকাৰণে মই টিউচন কেইটা ৰাতিপুৱাৰ ভাগতে কৰি দিওঁ। টিউচনছখিনি সামৰি এতিয়া মই ৰেডি হৈ গ'লো মন্দিৰত যাবলৈ। মঙলবাৰ বুলি মায়ে ক'লে যে বল আজি হনুমান মন্দিৰতে দৰ্শন কৰি আহো। সেয়ে আমি দুয়ো ওলাই দিলো ওচৰতে থকা হনুমান মন্দিৰটোলৈ। জীৱনৰ নানানটা যান্ত্ৰিকতাৰ মাজত এই যে আচল শান্তিৰ অনুভৱ এই ধৰ্মীয় স্থানবোৰতে পোৱা যায়। আপোনালোকেও বাৰু একেই অনুভৱ কৰে নে কমেণ্টত জনাব দেই। মন্দিৰৰ পৰা চিধাই আমি গ'লো গেলামাল শ্বপিঙত। বোলো ঘৰৰ কেইটামান বস্তুৱে লৈ লওঁ। আনহেল্ডি বস্তুখিনিক ইগনৰ কৰি ভাবিলো যে চিয়া চিডছ বোলা বস্তুটোৱে লৈ লওঁ, কিন্তু ইয়াৰ দাম যে ইমান বেছি চাইডত ৰাখি দিলো। হেল্ডি অপশ্যন হিচাপে এপেকেট অটছে ললো। দিনটোৰ কাম ইয়াতে শেষ নাপাল দেই ৰাইজ। ঘৰত আহি ভাবিলো অকমান পনীৰকে বনাই দিওঁ। যিহেতু মঙ্গলবাৰ সেয়ে আমি নিৰামিষে খাব লাগিব। নিৰামিষ বুলি বনাই দিলো পিয়াজ নহৰু ব্যৱহাৰ নকৰাকে পনীৰৰ চব্জি। যদি আপোনালোকক পিয়াজ নহৰু ব্যৱহাৰ নকৰাকে পনীৰৰ ৰেচিপিটো লাগে মোক কমেণ্ট বক্সত নিশ্চয় জনাব দেই। মই আৰু এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম। পনীৰখিনি মই বনালো, বাকী ৰুটিখিনি মায়ে বনাই দিলে। ৰাতি আকৌ মই ৰুটিহে খাওঁ। কেতিয়াবা